নমস্কাৰ বন্ধুসকল, কিৰণ আছাম অন্য এটি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁহি ফিলবাৰী অঞ্চলত থকা শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰত। 12 নৱেম্বৰ 2024 অৰ্থাৎ আজি টিপুক মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰেমেশ্বৰ মহন্তদেৱৰ পৰলোকপ্ৰাপ্তি হয়। উক্ত দিনা তেওঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। আজি সত্ৰত এই শোকাকুল পৰিৱেশত বহু দূৰ দূৰণিৰ পৰা ধৰ্মপ্ৰাণ ভক্তসকল আৰু আইসকল উপস্থিত হৈছেহি। এয়া চাওকচোন, হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ভক্তসকল আৰু আইসকল। এয়া চাওকচোন, ধৰ্মৰ গুৰুজনাক হেৰুৱাই সকলো আইসকলে যেন শোকত ভাগি পৰিছে। এই বাঁহেৰে বনোৱা পালেংখন দেখিছে নহয়, এই পালেংখনত কলপাত পাৰিব, ইয়াৰ ওপৰত গুৰুজনাক গা ধুৱাব, লগতে ভৰিত মাহ হালধিয়ে ধুৱাই গুৰুজনাক পবিত্ৰ কৰি দিব। এয়া হৈছে শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ পৰখন ঘৰ। সময়ে সময়ে ইয়াত পৰখন কৰা হয়। আপোনালোকে এটা কথা জানি থোৱা ভাল, আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত আৰু গোসাঁই মহাভক্তসকলৰ মাজত নীতি নিয়মৰ আকাশ পাতাল আছে। আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ লোকক বাঁহৰ চাঙিত ভাৰ লৈ যোৱা হয় আৰু প্ৰভু গোসাঁই মহাভক্তসকলক অমিতা গছৰ খুঁটাৰে বনোৱা দোলা সাজি চন্দ্ৰতাপৰ তলত লৈ যোৱা হয়। এইখন অমিতা গছৰ দোলা চাওকচোন। আপোনালোকে আৰু এটা কথা জানি থোৱা ভাল, গোসাঁইসকল যেতিয়া ইচ্ছা বা পৰলোক প্ৰাপ্তি হয়, সেই সত্ৰ বা চিতা জ্বলাবলগীয়া ঠাইত 9 ফালে 9 দিশত 9 যোৰা গায়ন বায়ন গাই থকা হয়। এয়া চাওকচোন, 9 ঠাইত 9 যোৰা গায়ন বায়ন প্ৰদৰ্শন কৰি থকা হৈছে। গুৰুজনাৰ মৃতকৰ সদ্গতি কামনা কৰি আৰু দুখ অপৰাধ মৰ্শন কৰি বংশ পৰিয়ালৰ লগতে শিষ্যসকলে মাহ হালধিয়ে ভৰি ধুৱাই গুৰুজনাৰ চৰণত সেৱা জনাইছে। আহিছে চাওকচোন, আহি আছে এতিয়া বৰ্তমান ভক্তসকলে আগুৱাই আনি আছে। প্ৰভু গুৰুজনাই 1953 চনত তেওঁ সহধৰ্মিনী স্বৰ্গীয় গীতা মৰাণৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ যুগ্ম জীৱনৰ সাক্ষী হিচাপে 9জনকৈ সন্তান আছিল। তাৰে 2জন পুত্ৰ আৰু 7গৰাকী কন্যা আছিল। 1912 চনত
22 এপ্ৰিলৰ তাৰিখে ৰাইজে তেওঁক শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আসনত বহুৱাইছিল। প্ৰথম অৱস্থাত তেওঁৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান সুচল নাছিল যদিও পাছলৈ তেওঁ 8-9টাকৈ হাতী পুহিব পাৰিছিল। সত্ৰাধিকাৰ বা গোসাঁইসকলক চিতাত জুই দিবলৈ হ'লে প্ৰায় 6 ফুটীয়া জোখৰ আৰু প্ৰায় 3 ফুটীয়া জোখৰ খৰি আৱশ্যক হয়। 4টা খুঁটি হেলনীয়াকৈ খুচিব লাগিব আৰু ইটো সিটো খুঁটি লগ লাগিব নালাগিব। জানিব পৰা মতে 4টা খুঁটিৰ চাৰিওজনৰ নাম আছে আৰু ইয়াৰ বহু মহত্ব আছে বুলি জানিব পাৰি। নাম পাতি আহিছে আপোনালোকে চাওকচোন বাৰু, কিমান ভক্তগণ আহিছে, আজি বহুত দূৰ দূৰণিলৈ আহিছে জম্পপান ভক্তসকলক মন কৰক। এইটো মাৰক। আৰু এটা গুৰুত্বপূৰ্ণ কথা জানি থ'বলগীয়া, 9 জাপ খৰি জপাৰ পাছত গোসাঁইসকলৰ মৃতদেহ চিতাত জাপি দিয়া হয় আৰু 7 জাপ খৰি জপাৰ পাছত মহাভক্তসকলৰ মৃতদেহ চিতাত জাপি দিয়া হয়। লগতে আৰু এটা কথা মন কৰিবলগীয়া, দোলাখনত গোসাঁই সৰহজ্জা লৈ চিতাৰ চাৰিওফালে ভক্তসকলে গায়ন বায়ন গাই 9 পাক ঘূৰাব লাগিব। ইয়াৰ ভিতৰতো আৰু বহুত নিয়ম নীতি আছে। ইচ্ছা আছিল গোসাঁইক ময়ো অকণমান কান্ধত লোৱাৰ, সেয়েহে আজি অকণমান কান্ধত লৈ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। বন্ধুসকল, সত্ৰাধিকাৰ বা গোসাঁইসকল ইচ্ছা বা স্বৰ্গগামী হোৱা পাছত কেনেধৰণে নীতি নিয়মে চিতাত অগ্নিমুখাসন কৰা হয় তাক ভিডিঅ' যোগেদি প্ৰথম পৰা শেষ মুহূৰ্তলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি বহুত কষ্টৰে বনালোঁ। ভিডিঅ'টি চাই লাইক এটি কৰাৰ লগতে আপোনাৰ বহুমূলীয়া মন্তব্য দি দিবলৈ নাপাহৰিব দেই, আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। এই গোসাঁইসকল ইচ্ছা বা পৰলোকপ্ৰাপ্তি হোৱাৰ পাছত এই নীতি নিয়মসমূহৰ বিষয়ে সকলোৱে যেন জানিব পাৰে। বন্ধুসকল, যিসকলে মোৰ চেনেলটি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ প্ৰেৰণা পালে আগলৈ এখোজ যাবলৈ নিশ্চয় মই সাহস পাম। যি কি নহওক, এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।